ঢিঙৰ ধূপগুৰিত সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সাধাৰণ সভা। সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ AIUDFৰ নগাঁও জিলা মহিলা মৰ্চা আৰু ছাত্ৰ মৰ্চা কমিটি গঠনাৰ্থে আজি ঢিঙৰ ধূপগুৰি মডাৰ্ণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। AIUDFৰ নগাঁও জিলা সমিতিৰ সভাপতি মতিউৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত আজি নগাঁও জিলাৰ মহিলা মৰ্চা আৰু ছাত্ৰ মৰ্চাৰ কমিটিখন গঠন কৰা হয়। সভাখনত ঢিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, মহিলা মৰ্চাৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী হাছিনা আহমেদ আৰু ছাত্ৰ মৰ্চাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অধিবক্তা শ্বৰীফ মহম্মদ জিন্নে উপস্থিত থাকি দলৰ সাংগঠনিক দিশৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ দিয়াৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো কৰ্মীক সাজু হ'বলৈ আহ্বান জনায়। সভাখনত প্ৰায় সহস্ৰাধিক AIUDFৰ কৰ্মী আৰু সমৰ্থক উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট টাইমছ অসম 24। মহিলা মৰ্চাৰ ফালৰ পৰা ইয়াত উপস্থিত হৈছো নগাঁও জিলা মহিলা মৰ্চা গঠন কৰাৰ উদ্দেশ্যে আৰু মহিলাৰ সংখ্যা যথেষ্ট ভিৰ আপোনালোকে দেখিছে আৰু প্ৰস্তাৱো আহিছিলে ভালে কেইগৰাকী মানৰ সভানেত্ৰী আৰু সাধাৰণ সম্পাদিকাৰ কাৰণে। আমি আলোচনা মৰ্মে ইতিমধ্যে এটা সিদ্ধান্তত উপনীত হৈছো আৰু দীপিকা বৰুৱা শইকীয়ানী তেখেতক আমি সভানেত্ৰীৰ নাম ঘোষণা কৰিছো আৰু সাধাৰণ সম্পাদিকা প্ৰশাসনিক হিচাপে আমি অধিবক্তা হেলেনা বেগম ডাঙৰীয়ানীৰ নাম ঘোষণা কৰিছো আৰু পৰৱৰ্তী সময়ছোৱাত আলোচনা মৰ্মে এখেত দুগৰাকী আৰু জিলা সমিতিৰ ফালৰ পৰা বহি আলোচনা মৰ্মে এটা পূৰ্ণাংগ কমিটি অতি সোনকালে গঠন কৰা হ'ব। বেছিদিন নাই, কেইদিন পিছত পঞ্চায়ত নিৰ্বাচন চাওক, আপোনালোকে জানে যে আমাৰ সমাজত 50% মহিলা আৰু পঞ্চায়ত নিৰ্বাচনতো যিহেতু 50% ৰিজাৰ্ভেশ্যন আছে আপোনালোকে জানে, গতিকে এইটো আমাৰ কাৰণে এটা ভাল লক্ষণ। কাৰণ সমাজত 50% মহিলা আৰু এই মহিলাক যেতিয়ালৈকে আমি গুৰুত্ব প্ৰদান নকৰিম তেতিয়ালৈকে অসমৰ সৰ্বাংগীন উন্নয়ন বা সমাজ ব্যৱস্থাৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত কেতিয়াও সম্ভৱ নহয়গৈ। গতিকে মহিলাক আমি কেনেদৰে আগুৱাই আনি আমি ৰাজনৈতিক ক্ষেত্ৰখনত তেখেতলোকক আমি অংশগ্ৰহণ কৰোৱাম আৰু আমাৰ AIUDF দলৰ আমাৰ নেতা হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাবৰ যিটো মহিলাৰ প্ৰতি যিটো সন্মান যথেষ্ট বেছি, গতিকে আমি দলত যথেষ্ট সন্মান পাইছো আৰু আমি কেন্দ্ৰীয় মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্ব মই পোৱাৰ পিছৰ পৰাই আমি সকলো জিলাতে আমি সাংগঠনিক দিশত আমি শক্তিশালী ৰূপত কেনেদৰে মহিলা মৰ্চা গঠন কৰিব পাৰো সেই উদ্দেশ্য আগত ৰাখি আমি সকলো জিলা সমিতিসমূহ বনাই আছো আৰু আজি নগাঁও জিলা সমিতি বনোৱাৰ উদ্দেশ্যে ইয়াত আহি উপস্থিত হৈছোহি। গতিকে পঞ্চায়ত নিৰ্বাচনত আমাৰ যিটো ভূমিকা থাকিব যে আমাৰ মহিলাসকলক আমি কেনেদৰে পঞ্চায়ত নিৰ্বাচনত আমি টিকেট প্ৰদান কৰিম আৰু তেখেতলোকক কেনেদৰে আমি নিৰ্বাচনত জয়ী কৰাম সেইটো আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব আৰু সেই উদ্দেশ্য আগত ৰাখি আমি সাংগঠনিক ভেটি মজবুত কৰি আছো প্ৰথমতে, তাৰ পিছতেই সমাগত এই পঞ্চায়ত নিৰ্বাচনত আমি মহিলাসকলে আমি পঞ্চায়তে পঞ্চায়তে গৈ আমি নিৰ্বাচনী প্ৰচাৰ চলাম আৰু আমাৰ যিসকল কেণ্ডিডেট থাকিব মহিলা তেখেতলোকক আমি কেনেকে বেছিৰ পৰা বেছি মহিলাক আমি ওলাই আনি আমাৰ কেণ্ডিডেটক আমি নিৰ্বাচন কৰিব পাৰো, আমি জয়ী কৰাব পাৰো, সেই ক্ষেত্ৰত আমি প্ৰচেষ্টা আমাৰ দল ইতিমধ্যে প্ৰস্তুত হৈছে। আজিৰ দিনত ইলেকশ্যন হলে আমি নগাঁও জিলাত আমি 13টাকেই জিলা পৰিষদ আমি পাবলৈ সক্ষম হ'ম আৰু ঢিং আৰু ৰূপহী বিধানসভা সমষ্টিত আমি যিমান কেইটা পঞ্চায়ত আছে আমি 100% পঞ্চায়তে আমি আশা কৰিছো আৰু বাকীবিলাক যিবিলাক সমষ্টি আছে আমাৰ সামগ্ৰী সমষ্টিটো আমি more than 50% আমি পঞ্চায়ত পাবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। লগতে আমাৰ ৰহা সমষ্টি বৰহমপুৰ সমষ্টিটো আমি ভালে সংখ্যক পঞ্চায়ত আমি পাম আৰু আঞ্চলিক পঞ্চায়ত হিচাপে আমাৰ জুৰিয়া, আমাৰ ঢিং ব্লক, আমাৰ নিজ ঢিং তেনেকে আমি 4-5টা আমাৰ আঞ্চলিক পঞ্চায়তো আমাৰ দখলত থাকিব বুলি আমি বিশ্বাসী। কাৰণে এক উত্থান বুলি ক'ব লাগিব। ইতিমধ্যে আপোনালোকে জানে যে পঞ্চায়ত নিৰ্বাচন সমাগত আৰু তাৰ আগমুহূৰ্তত আমি ইতিমধ্যে বহুদিন ধৰি আমি দলীয় সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ কাৰণে আমি সাংগঠনিক সভা সমিতি কৰি আছো, আমি কমিটিবিলাক গঠন কৰি আছো। ইতিমধ্যে কিছুদিন আগতে নগাঁও জিলা মূল কমিটি গঠন হ'ল, তাৰ পিছতেই নগাঁও জিলা ব্লক কমিটিসমূহ নগাঁও জিলাৰ অন্তৰ্গত যিমান ব্লক আছে ব্লক মূল কমিটিবিলাক গঠন হ'ল। তাৰ পৰৱৰ্তী পৰ্যায়ত যুৱ মৰ্চাৰ জিলা কমিটি গঠন হ'ল, ব্লক কমিটিবিলাক যুৱ মৰ্চা গঠন হ'ল। আজি নগাঁও জিলা ছাত্ৰ মৰ্চা আৰু মহিলা মৰ্চা গঠন কৰাৰ কাৰণে আজি ইয়াত সভা অনুষ্ঠিত হৈছিল আৰু আমি যথেষ্ট আনন্দিত আৰু উৎফুল্লিত যে আমি আশা কৰাতকৈ আমি যথেষ্ট পৰিমাণৰ মহিলা, সুযোগ্য সুবিজ্ঞ মহিলা, জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে আজি মহিলাসকল আজি ইয়াত উপস্থিত হৈছে আৰু উপস্থিত হৈ প্ৰস্তাৱ আৰু সমৰ্থনত বহুত কেইগৰাকীৰ নাম আহিছে। তাৰ ভিতৰত ইতিমধ্যে আমাৰ কেন্দ্ৰীয় মাননীয় সভানেত্ৰী ডাঙৰীয়ানীয়ে
আলোচনা মৰ্মে ইয়াতেই আজি নগাঁও জিলা মহিলা মৰ্চাৰ সভানেত্ৰী চূড়ান্ত কৰিছে আৰু আনুষ্ঠানিকভাৱে ঘোষণাও কৰিছে, যিহেতুকে আমাৰ এগৰাকী অমুছলিম এগৰাকী সুযোগ্য সুঅভিজ্ঞ আমাৰ দলৰ কৰ্মী বিগত বহুদিন ধৰি তেখেত দল হৈ কাম কৰি আছে। এমপি নিৰ্বাচনৰ আগমুহূৰ্ততে অন্য দলৰ পৰা আহি আমাৰ দলত যোগদান কৰিছিল আৰু দলৰ হকে নিষ্ঠাৰে কাম কৰি আছে। আৰু সেই বাইদেউগৰাকীৰ নাম দীপিকা বৰুৱা শইকীয়া ডাঙৰীয়ানী বাইদেউৰ নাম প্ৰস্তাৱ আহিলে। লগতে উচ্চ শিক্ষিত বহুত মাষ্টাৰ ডিগ্ৰী কৰা এডভোকেট এনেকুৱা উচ্চ শিক্ষিত MHC BHC এনেকুৱা ধৰণৰ উচ্চ শিক্ষিত মহিলাসকলৰ নাম আজি ইয়াত সভানেত্ৰী আৰু সভানেত্ৰী উপসভাপতি অৰ্গেনাইজেশ্যন জেনেৰেল ছেক্ৰেটাৰী এইবিলাকৰ কাৰণে প্ৰস্তাৱ আহিছে। আৰু সভানেত্ৰী আৰু সম্পাদিকা দুয়োগৰাকী মূল পদবী আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু বাকী যিসকলৰ নাম প্ৰস্তাৱ আহিছে প্ৰত্যেককে মৰ্যাদা অনুযায়ী যোগ্যতা অনুযায়ী মৰ্যাদাপূৰ্ণ পদবীত অন্তৰ্ভুক্ত কৰিব বুলি আমাৰ কেন্দ্ৰীয় সভানেত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে। ছাত্ৰ মৰ্চাৰ কাৰণে নগাঁও জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা বহুত নাম আহিছে সভাপতিৰ কাৰণে আৰু সাধাৰণ সম্পাদকৰ কাৰণে বহুত কেইটা নাম অহাৰ কাৰণে ইয়াত আজি চূড়ান্ত কৰাটো সম্ভৱ নহল। গতিকে কেন্দ্ৰীয় কমিটিয়ে ইতিমধ্যে পেনেল যোগে এই নামবিলাক লৈ গৈছে আৰু অতি শীঘ্ৰেই নগাঁও জিলা ছাত্ৰ মৰ্চাৰ সভাপতি সাধাৰণ সম্পাদকৰ নাম তেওঁলোকে চূড়ান্ত কৰি পদবীবিলাক চূড়ান্ত কৰি ইতিমধ্যে এই অনুমোদন কমিটিখন অনুমোদন দি তেওঁলোকক হস্তান্তৰ কৰিব। আমি আশাবাদী যে আজিৰ যিটো সভা অনুষ্ঠিত হ'ল প্ৰায় ইয়াত বহুত হাজাৰ আজি কৰ্মী ছাত্ৰ মৰ্চাৰ ছাত্ৰসকল আমাৰ যুৱ বন্ধুসকল আমাৰ আই মাতৃসকল আজি ইয়াত সমবেত হোৱাই এই কথাটো প্ৰমাণ কৰে যে আগন্তুক দিনত আমাৰ দলৰ ভেটি পূৰ্বতকে অধিক শক্তিশালী ৰূপত আগবাঢ়িছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত ইতিমধ্যে আজি ইয়াত আবেদন পত্ৰ জমা লোৱা হৈছে। ইতিমধ্যে আমাৰ বিভিন্ন জিলা পৰিষদৰ আঞ্চলিক সদস্যৰ কাৰণে আৰু ৱাৰ্ড মেম্বাৰ যদিও নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াব তথাপিও আমাৰ দলীয় সমৰ্থনৰ কাৰণে আজি বহুত প্ৰাৰ্থীসকলো ইয়াত আহিছে, আহি আজি হেতাও পৰা পৰিছে। গতিকে আমি আশাবাদী যে আগন্তুক দিনত আমি পঞ্চায়তৰ AP মেম্বাৰ আৰু ZPC ধিং সমষ্টিত ইতিমধ্যে 4টা জিলা পৰিষদ আৰু 4টা জিলা পৰিষদতে আমি অৰ্গেনাইজ চলাই আছো, কাম কৰি আছো। আমি আশাবাদী যে ধিং সমষ্টিৰ 4টা জিলা পৰিষদৰ ভিতৰত আমি 4টাই আমাৰ দলে আমি পাবলৈ সক্ষম হ'ম। ইতিমধ্যে ৰূপৈ সমষ্টিৰ 2খনকে জিলা পৰিষদৰ প্ৰাৰ্থিত্ব ইতিমধ্যে চূড়ান্ত হৈছে। জনসাধাৰণৰ মাজত আমি প্ৰত্যেক দিনে সভা সমিতি অনুষ্ঠিত কৰিছো পঞ্চায়তে আৰু প্ৰত্যেকটো সভাতে জনসংখ্যাৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে যি 2খন ৰূপৈহাট সমষ্টিত ইতিমধ্যে প্ৰাৰ্থিত্ব চূড়ান্ত কৰিছে তেওঁলোকৰ সমৰ্থনত যথেষ্ট মানুহ ওলাই আহিছে, মানুহ যথেষ্ট উৎফুল্লিত। গতিকে আমি আটাইতকৈ বেছি নগাঁও জিলাত